লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ LP টিচাৰবোৰক কেনেকৈ চিলেকশ্যন কৰা হয় বা তেওঁলোকক চিলেকশ্যন কৰা সময়ত তেওঁলোকৰ নম্বৰ ক'ৰ পৰা কিমান যোগ কৰা হয় সেইটো আজি মই আপোনালোকক দেখুৱাম বুলি এই যিটো সৰু ভিডিঅ' এই ভিডিঅ'টো যুগুত কৰিছোঁ। গতিকে আপোনালোকে এতিয়া দেখিবলৈ পাই আছে যে ইয়াত ওপৰত লিখিছে LP টিচাৰ চিলেকশ্যন প্ৰচিজাৰ 2025 বুলি মই কিয় লিখিছোঁ কাৰণ 2024 চনত যিটো এটা বিজ্ঞাপন ওলাইছিলে সেই বিজ্ঞাপনৰ পৰা ধৰি ঠিক আছে আৰম্ভ কৰি ভৱিষ্যতলৈকে যিমানবোৰ নতুন পদ সৃষ্টি হ'ব এই পদবোৰৰ বাবে যেতিয়া নেকি চিলেকশ্যন কৰা হ'ব এই চিলেকশ্যন প্ৰচিজাৰত নম্বৰবোৰ এনেকৈ যোগ কৰা হ'ব। গতিকে এইটোকে মই আজি আপোনালোকৰ বাবে যুগুত কৰিছোঁ। চাওক ইয়াত লিখা আছে প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী নম্বৰ পৰা ঠিক আছে মই LPৰ কথাটো এতিয়া কৈ আছোঁ UPটো অলপমান বেলেগ হয়। হায়াৰ ছেকেণ্ডেৰীৰ আপোনাৰ যিমান পাৰ্চেণ্ট আছে এইটো চাওক এইটো হ'ল পাৰ্চেণ্ট ধৰি লওক আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত ঠিক আছে 60% পাইছে। গতিকে এই 60%ৰ পৰা 5% ধৰা হয় ঠিক আছে 5% ধৰিলে আপোনাৰ নম্বৰটো ইমান মানে 3 ওলাব ঠিক আছে। তাৰমানে ইয়াৰ পৰা আমি গম পালোঁ যে আপোনাৰ যিটো হায়াৰ ছেকেণ্ডেৰীৰ যিটো পাৰ্চেণ্টেজ আছে এই পাৰ্চেণ্টেজৰ পৰাই 5% ধৰা হ'ব। তাৰপিছত যিমান পাব সেইটো যোগ কৰা হ'ব এইটো এটা মনত ৰাখিব। তাৰপিছত আৰু এইটো চাওক DLED আপোনালোকে গম পায়েই যে LP বিদ্যালয়ৰ টিচাৰ হ'বলৈ BEd নালাগে অৰ্থাৎ BEdটো গ্ৰহণ কৰা নহয়। ইয়াত কেৱল DLEডটো বা BLED সেইবোৰ গ্ৰহণ কৰা হয়। গতিকে এই যিটো DLEডৰ পাৰ্চেণ্টেজ ধৰি লওক আপুনি DLEডত 80% পাইছিলে এইটো ঠিক আছে DLEডৰ পাৰ্চেণ্ট হয় মানে আপুনি নম্বৰটো ইমান পাৰ্চেণ্ট পাইছিলে 80% ইয়াৰ পৰাও আপুনি 5% মানে উলিয়াব লাগিব। তাৰমানে আপোনাৰ নম্বৰটো 5% উলিওৱা হ'ব। গতিকে 5% যদিহে উলিয়াই দিয়া হয় তেতিয়া আপোনালোকে কিমান পাব 4 নম্বৰ পাব ঠিক আছে সেইটো ধৰা হ'ব। তাৰপিছত আকৌ 3 নম্বৰত এইটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ এই যিটো টেট আপুনি যিটো টেট লিখিছে বা লিখিব ঠিক আছে এই টেটৰ যিমান পাইছে পাৰ্চেণ্টৰ কথাটো কৈছে দেই আপুনি যেনিবা এই টেট পৰীক্ষাত 75% পাইছে। গতিকে এই 75%ৰ পৰা আপুনি 85% উলিয়াব লাগিব। তাৰমানে 85% উলিয়াই সেইটো এই গোটেই নম্বৰবোৰ যোগ কৰা হ'ব। গতিকে 85% যদিহে উলিয়াই তেতিয়াহ'লে আপোনাৰ যিটো নম্বৰ ওলাই এই নম্বৰটো ইয়াত চাওক 63.75 হ'ব। আৰু তাৰ লগত দেখুৱাই দিছোঁ এইটো চাওক যদিহে আপোনাৰ NCC আছে চাৰ্টিফিকেট তেতিয়া আপোনাক 5 নম্বৰ দিয়া হ'ব কিন্তু চাৰ্টিফিকেট হিচাপে দেই মানে এই যিটো NCC স্পৰ্টছ আৰু কালচাৰ চাৰ্টিফিকেট ন এই চাৰ্টিফিকেটবোৰৰ বাবে যিকোনো এটা চাৰ্টিফিকেট যদিহে আছে আপোনাৰ মানে মেক্সিমাম 5 নম্বৰ দিয়া হ'ব ঠিক আছে। আপোনাৰ ইয়াতকৈ অলপমান কমও পাৰে কোনোবা 3 নম্বৰ পাব পাৰে কোনোবা 4 নম্বৰ বা কোনোবা 2 নম্বৰ পাব পাৰে কিন্তু মেক্সিমাম নম্বৰটো 5 নম্বৰ। গতিকে ইয়াৰ পৰা আমি এতিয়া গম পালোঁ যে আমাৰ 4টা দিশৰ পৰা নম্বৰবোৰ হেৰি কৰা হয় যোগ কৰা হয়। এইটো চাওক মই যোগ কৰি দেখুৱাই দিছোঁ আপোনালোকক এইটো চাওক এইটো আপোনাৰ টেটৰ পৰা মানে কেলকুলেট কৰি ইমান পোৱা গ'ল। তাৰপাছত এইটো ধৰি লওক আপোনাৰ কিমানৰ আছিলে 4 নম্বৰ কিহত পাইছিলোঁ আমি DLED ঠিক আছে DLEডৰ এইটো। তাৰপাছত এইটো হ'ল আপোনাৰ কিহৰ আছিলে এইটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী 3টো হায়াৰ ছেকেণ্ডেৰী। তাৰপিছত আৰু এটা যোগ কৰিবলৈ মই পাহৰিলোঁ এইটো হ'ল এইটো 5 নম্বৰ ঠিক আছে 5 নম্বৰ ইয়াত আমি আৰু এটা যোগ কৰি দিওঁ কাৰণ এইটো যোগ কৰা নাছিলোঁ 4 নম্বৰৰ যিটো NCC স্পৰ্টছ কালচাৰেল ন এইটো
যোগ কৰা নাছিলোঁ। যদিহে আছে দেই, যদিহে নাই তেতিয়াহ'লে আপুনি ধৰি লওক ইমানে পাইছে আৰু ঠিক আছে, ইমানে পাইছে বুলি আপুনি ধৰি ল'ব লাগিব। আৰু যদিহে আপুনি এই যিটো 5 নম্বৰ হেৰিৰ NCC স্পৰ্টছ বা কালচাৰেলৰ যদি 5 নম্বৰ পাইছে তেতিয়াহ'লে আপুনি কিমান পাব? 75.7 পইণ্টটো ধৰা নাই লাগিলে 75.75 ইমান পাব আপুনি। গতিকে এই ধৰণে আমাৰ যিটো নিম্ন প্ৰাথমিক বিদ্যালয় ঠিক আছে বা LP স্কুল টিচাৰবোৰক এই ধৰণে চিলেক্ট কৰি এপইণ্টমেণ্ট লেটাৰ দিয়া হয়। গতিকে আপোনালোকৰ বাবে মই এই যিটো সৰু ভিডিঅ' এই ভিডিঅ'টোৰ যুগত কৰিলোঁ। যদিহে এনেকুৱা কোনোবা আছে যিবোৰে এই চিলেকশ্যন প্ৰচিজাৰটো মানে নম্বৰটো কেনেকৈ চিলেক্ট কৰা হয় যদি নাজানে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাটো গম পায়। ধন্যবাদ।